চক বিভিন্ন পদক্ষেপ আমাৰ চৰকাৰখনে হাতত লৈছে। প্ৰায় 1.5 লাখ চাকৰি আমি অহা ধৰক 1 বছৰৰ ভিতৰত কমপ্লিট কৰিম। কোনোৱে ক'ব নোৱাৰিলে ক'ৰবাত এটা চোকা ল'ৰা তেওঁ ভালকৈ পৰীক্ষা দিছিল নাপালে, কোনোৱে ক'ব পৰা নাই। কোনোৱে ক'ব পৰা নাই এইটো গাধা ল'ৰা, পঢ়া শুনাত বেয়া, ঘৰখন ধনী, তেওঁ বক্ৰ পথৰে চাকৰি পালে, কোনোৱে ক'ব পৰা নাই। আজি এনেকৈ 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখৰ পৰা 5 লাখ টকা দিয়াৰ আঁচনিখনৰ শুভাৰম্ভণি কৰিলোঁ। আজি 25,000তকৈ বেছি ল'ৰা ছোৱালীয়ে এই ধনৰাশি পাব। গতিকে এই কথা বতৰাবিলাক আগতে ক'তো হোৱা নাছিলে। আজি স্বনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি দৃঢ় পদক্ষেপ ল'লে। ইয়াৰ প্ৰতিক্ৰিয়া সুদূৰ প্ৰসাৰী হ'ব বুলি মই ভাবোঁ। আমাৰ যুৱক যুৱতীসকলে যদি ভালকৈ কাম কৰে, অসমৰ অৰ্থনীতি টনকিয়াল হোৱাৰ লগতে নিজৰো স্বাৱলম্বিতাৰ বাট মুকলি হ'ব। মই মন্ত্ৰীসভাৰ সদস্য হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এই উদ্ভাৱনী চিন্তাধাৰাৰ কাৰণে অত্যন্ত গৌৰৱান্বিত। চাওক, 50% ৰাজকাৰ্য 50% ঘূৰাব লাগিব, কিন্তু ঘূৰাব লাগিব 5 বছৰৰ পাছত কম সুদত। ইয়াতকৈ ডাঙৰ সুবিধা আৰু কেতিয়াও কোনো চৰকাৰে দিয়া নাই। এই কথা অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে কৰিব পাৰে। চাকৰি দিয়েই হওক, মহিলাসকলে অলপ দিন পাছতে তেখেতলোকৰ লাখপতি বাইদেউৰ টকা পাব। অহা 6 তাৰিখে আমাৰ যিসকল ছোৱালী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ে, BA ফাৰ্ষ্ট ইয়েৰ পঢ়ে, MA MSc ফাৰ্ষ্ট ইয়েৰ পঢ়ে, তেওঁলোকে 1,000 টকা মাহত, 1250 টকা মাহত আৰু 2500 টকা মাহত পাব। এনেকুৱা আগতে কেতিয়াও হোৱা নাছিল। অসমৰ ৰাইজৰ কাৰণে এই চৰকাৰখনে এইখিনি কৰিছে আৰু কৰিবলৈকে আমি সংকল্পবদ্ধ। একেবাৰে আপোনালোকে খবৰ লওক, ইয়াতে অকল BJP আছে নে বেলেগ আছে? কংগ্ৰেছেহে তেনেকৈ দিছিলে, কংগ্ৰেছে এইবিলাক কৰিব পাৰে। BJPয়ে সদায় আমি কি কৰিছোঁ, মেধাৰ ভিত্তিত দিছোঁ। চাকৰি আপুনি খবৰ লওক, মোৰ অঙহীটো কোনোবাই পাইছে নেকি? আমাৰ ইয়াত মন্ত্ৰী MLA MP সকল বহি আছোঁ, আমাৰ অঙহী কোনোবাই চাকৰি পাইছে নেকি? মোৰ ঘৰৰ মানুহে কোনোবাই আত্মনিৰ্ভৰ অসম পাইছে নেকি? এবাৰ খবৰ লওক। আপোনালোকে অলপ তন্ত্ৰকৈ খবৰ লওক, প্ৰমাণ পাব। টোটেলি বেচলেছ। তেওঁলোকে ভয় খায় এইবিলাক কৰিলে, ভয় খাই এইবিলাক কৰে। তেওঁলোকে জানে যে তেওঁলোকৰ খান্দ খোৱা বালি তল যাব। গতিকে এইবিলাক আবুল তাবুল বকিছে, তাৰ বাহিৰে একো নহয়।